Guru Brahma Guru Vishnu Deso Guru Deve Guru Devaina So Guru Tumi Jagat Isa কি কম এই তই ৰাইচখন মাৰি খোৱাগৈ চাপৰি বুলি কয় এই চাপৰি যদি চাপৰিটো খহি যায় মানুহ ক'ত থাকিব জীৱবিলাক ক'ত থাকিব ল'ৰা ছোৱালীয়ে ক'লৈ যাম কি কৰিম থাকিবলৈ জেগা নাইকিয়া হ'ব পাৰ নাইকিয়া হ'ব আপোনালোকে দেখিছে আৰু সেয়াকে কৈছোঁ আৰু কি ক'ম মইনো গোটেই গৰা খহি আদায় কৰিলে গাঁওখন ব্ৰহ্মপুত ক'ত আছিলে এতিয়া তেনেকুৱা ব্ৰহ্মপুত সকাম নিকাম কৰি চব আজৰি কৰিছে নকৰিবলৈ নাই বব সহায় দিছে তামপান দিছে দিও তথাপিও এতিয়া ব্ৰহ্মপুত্ৰে কি জানিছে ক'ব নোৱাৰি সহায়ে গৈছে ব্ৰহ্মপুত্ৰে নাজানে বাৰু দুখীয়া নিচলা সকলো উটুৱাই নিয়ে তথাপিও এখন গাঁও যে এতিয়া চৰকাৰ আমাক কিবা এটা কৰি তোমালোকে উপায় এটা দিয়ক আৰু সেইটোকে কৈছো আৰু কি ক'ম ন বহুত আগবাঢ়ি মানে আমাৰ গাঁওখন বহুত সহায় লৈ গ'ল স্কুল বহুত নিলে মানে মিচিঙৰ গাঁও এখন আছিলে সেইখন নিলে এতিয়া ক্ৰমান্বয়ে বাঢ়ি আমাৰ কাষ পাব হ'ল আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছো যিকোনো প্ৰকাৰে আমাৰ এইটো ৰোধে কৰক আমাক একো নেলাগে আমাক খালি গৰাখহনীয়াটো বন্ধা সেইটোহে কাম আগতীয়া কৰক আৰু বাৰিষা দিনলৈ পেলাই বা হেৰি দিনলৈ পেলালে নহ'ব কাৰণে আমাক এটা ঘৰ দিলে গৰু গাই বিক্ৰী কৰি মানুহে অলপ ডাঙৰকে বহলাই ললে তাৰপাছত এতিয়া আমাৰ কোনো হাতত কাৰো মানে নাই বুলিয়ে ক'ব পাৰি এতিয়া এয়া হঠাতে গৈয়ে আছে খহি আমাৰ এডোখৰত থকাটো সম্ভৱেই নহয় মানে এতিয়া সেইকাৰণে আমি ছাৰক কৈছো আমাক যেনে তেনে আমাৰ শিশুখিনি মুখলে চাওক আৰু আমাৰ গাঁওখন যেনে তেনে ৰখক আৰু মানে আজিৰ পৰা প্ৰায় এবছৰ হৈছে আমি শিৱসাগৰ আৱৰ্ত ভৱনত জলসম্পদ বিভাগৰ মাননীয় পীযুষ হাজৰিকা ছাৰক লগ কৰিছিলো আৰু শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াকো লগ কৰিছো তাৰ শিৱসাগৰ জিলা উপায়ুক্ত ডাঙৰীয়াকো লগ কৰি আমি স্মাৰক পত্ৰ দিছিলো শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু সমূহ গাঁও খৰাগৈ ৰাইজৰ মাজৰ পৰা এখন আমি স্মাৰক পত্ৰ দিছিলো তেখেতলোকে আমাক আশ্বাস দিছিলে দিয়ে 275 কোটি টকা চেংচন দিছে এই ৰিং বান্ধটো আপোনালোকৰ অতি শীঘ্ৰে হ'ব কিন্তু আজি অদ্যপৰিমিত এবছৰ পাৰ হৈ গ'ল আজিলৈকে ইয়াৰ ফুটুকা ফেণ্টাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মানুহে কোনো বান্ধ এটা দিবলৈ সক্ষম হোৱা নাই দুখৰ বিষয় হ'ল ক্ৰমান্বয়ে আজি 200-300 বিঘা মাটি খহি বৰ্তমান ইতিহাসে গৰকাত খৰাগুৰি চাপৰি আৰু বিশ্ববিখ্যাত আজানপি দৰগাহলৈ বৃহৎ ভাবুকি সৃষ্টি হৈছে এইদৰে থাকিলে এই গাঁওখন যে আছিল ইয়াত ঐতিহ্যমণ্ডিত কিছুমান সমল আছিল যে আৰু 2000 ঘৰ মানুহৰ কাৰণে একেবাৰে ঠাই নোহোৱা হৈ যাব আৰু প্ৰতিদিনে প্ৰতি ঘৰ মানুহৰ কান্দোনৰ চকু পানী ওলাই গৈছে কিহৰ কাৰণে প্ৰতিদিনে এইদৰে যদি গৰা খহাই নি থাকে হয়তো গাঁওখন বুৰঞ্জী পাতৰ পৰা নিশেষ হৈ যাব সেয়েহে আকৌ আমি বিভাগীয় কৰ্তৃপক্ষ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছো ৰাইজে এই খহনীয়াটো অনতি পলমে ইয়াত সুব্যৱস্থা নকৰিলে ৰাইজ সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰত বিলীন হৈ যাব আৰু পৰিয়ালবিলাক সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব পীযুষ হাজৰিকা ডাঙৰীয়াকো অনুৰোধ জনাইছো যদিও কামটো কিবা কাৰণত ডিপাৰ্টমেণ্টত বস্তুটো বন্ধ হৈ আছে আপোনালোকে চোৱা মেলা কৰি ইয়াৰ এটা সুব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছো